নমস্কাৰ আছুতীয়ালৈ সকলোকে স্বাগতম জনাইছোঁ। আছুতীয়া এনে এটা অনুষ্ঠান যেটো অনুষ্ঠানত আপোনালোকে বিশেষ কিছু ব্যক্তিক লগ পায় আৰু সেই সকলৰ বিশেষ কথা কিছু আমি আপোনালোকৰ সন্মুখলৈ আনো। আমাৰ লক্ষ্য আৰু উদ্দেশ্য সেই বিশেষ ব্যক্তিজনৰ বিভিন্ন কাম কাজৰ মাজেদি কেনেকৈ সমাজত এক প্ৰভাৱ পৰিছে, তৰুণ প্ৰজন্মই সেই বিশেষ ব্যক্তিৰ পৰা কি শিকিবলগীয়া আছে তাৰ অকমান চৰ্চা। প্ৰিয় দৰ্শক, আজি মোৰ লগত উপস্থিত আছে ৰাজনীতিৰ পথাৰত তেখেতক আপোনালোকে সকলোৱে জানে। 90 দশকৰ পৰা তেখেতে প্ৰত্যক্ষ ৰাজনীতিত জড়িত হৈ আছে। ইয়াৰ লগতে শিক্ষাৰ দিশত এক ডাঙৰ কাম সম্পাদন কৰি আছে সেই বিশেষ ব্যক্তিজনে, যাৰ নাম হৈছে ডক্টৰ জয়নাথ শৰ্মা। ডক্টৰ জয়নাথ শৰ্মা, স্বাগতম জনাইছোঁ। স্বাগতম। দৰং চিপাঝাৰৰ এখন বিশেষ ঠাইৰ মানুহ আপুনি, আৰু সেই বিশেষ ঠাইখনৰ মই ভাবোঁ আপুনি এজন বিশেষ মানুহ। এটা বাক্য প্ৰথম মই জানিব বিচাৰিছোঁ, কোনো মানুহে ক'ব নোখোজে যে তেওঁ কিয় বিশেষ, স্বাভাৱিক, তাত মাজত অহংকাৰ ফুটি উঠে বুলি কয়, কিন্তু আপোনাৰ যিমান অভিজ্ঞতা আপুনি অৰ্জন কৰিলে সেইকাৰণে সুধিছোঁ যে আপুনি কিয় বিশেষ, নিজে কি বুলি ভাবে? না, অহংকাৰ সম্পৰ্কীয় কথাটো মই সদায় পকেটত ৰাখি থৈ দিওঁ, পকেটৰ পৰা নুলিয়াওঁ। আছে অহংকাৰ, নোহোৱা নহয়। আৰু 2 নম্বৰ কথা, মোৰ বিশেষ মই মানুহ বুলি মই নাভাবোঁ, কিন্তু মোৰ কিছুমান চিন্তা আছে যিবোৰ চিন্তা বিশেষ চিন্তা। আৰু কেতবোৰ চিন্তা এনেকুৱাও হৈছে একেবাৰে এই চৰকাৰকে ধৰি, আগৰ চৰকাৰকে ধৰি মোৰ চিন্তাধাৰাটো মই 2 দিন আগতে কৰিছোঁ, পিছত হয়তো এই চৰকাৰেও একচেপ্ট কৰিছে। আনকি মোৰ চিন্তাধাৰাৰ কিছুমান পৰিসৰ একেবাৰে আন্তঃৰাষ্ট্ৰীয় পৰিসৰলৈও গৈছে। গতিকে মোৰ মানুহজন মই একো হেৰি নহয়, কিন্তু 2-এটা মোৰ চিন্তা, মোৰ অলপমান সচেতনতাটো মই কেনেকৈ মানুহৰ মাজলৈ লৈ যাব পাৰোঁ, যিটো মই বেয়া বুলি ভাবোঁ সেই বস্তুটো মই পাব্লিকলৈ কেনেকৈ লৈ যাব পাৰোঁ, এইটো মোৰ সদায় লক্ষ্য থাকে। মই এজন মানুহক কিবা কাৰণত বেয়া বুলিছোঁ, মোৰ উদ্দেশ্যটো সেই মানুহজনকে নহয়, মই কিয় বেয়া পাইছোঁ, ইয়াৰ গুৰিত কি আছে, এই কথাটোহে মই জনসাধাৰণৰ মানুহৰ মনলৈ লৈ যাবলৈ বিচাৰোঁ। আপুনি ক'লে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আপোনাৰ চিন্তা গৈছে, মই সেইটো অলপ বিৱৰণ হ'লে বেছি ভাল লাগিব, কাৰণ জানিব লাগে। কেৱল সৰু কথা হয়, 71ত মৌজা পঞ্চায়ত বুলি কৈছিল। সেই মৌজা পঞ্চায়তত ৰমণী চহৰীয়া বুলি আমাৰ ৰঙামাটি মৌজাৰ পৰা, মই য'ত জন্মগ্ৰহণ কৰিছোঁ সেই মৌজাটোৰ পৰা, এই মৌজা পঞ্চায়তখন যিটো আজিকালি আঞ্চলিক পঞ্চায়ত বুলি কৈছে, এই আঞ্চলিক পঞ্চায়ত 4খনমান লগ লাগি এখন পঞ্চায়ত হৈছে। সেই মৌজা ভিত্তিত থকা পঞ্চায়তখনত তেওঁ হেৰি হৈছিলে। তেতিয়া মই চাপৰিলৈ গৈছোঁ। আমাৰ গাঁৱৰ পৰা এটা মাথাউৰি আছে, সেই মাথাউৰিৰ ইপাৰে খিলঞ্জীয়া মানুহ, সিপাৰে নতুনকৈ অহা হেৰি আছে। তেওঁৰ সেই নিৰ্বাচনৰ সময়ত মই এটা কথা, সাংঘাতিক কথা দেখিলোঁ। পঞ্চায়ত ইলেকশ্যনত দিছে গধূলি যোৱাৰ পিছত আমি চাউলখোৱা চাপৰি, জনপ্ৰিয় সেইখন কিন্তু চাউলখোৱা সকলোৱে জানে। তাত এটা কেম্পত মই এই লাষ্টত পাই গৈছোঁ গধূলি। আমাৰ লগত প্ৰায় 4জনমান আমাৰ ছাত্ৰ সন্থাৰ ল'ৰা আছিলে। যাই আমি এতিয়া তেখেতসকলে হেৰি কৰি আছে, বান্ধি আছে, আৰু এটা হোমগাৰ্ডৰ মানুহ থাকে। ইলেকশ্যন সময়ত আজিকালিৰ দৰে একদম হেৰি নাই, একদম শান্তিপূৰ্ণ। এতিয়া মই যিজন প্ৰিজাইডিং অফিচাৰ আছিল তেওঁলোকৰ ওচৰলৈ আমি গ'লোঁ, আমি 4জন। এতিয়া 4জন গ'লে বোলে ভোট হৈ গ'ল, বোলে ভোট হৈ গৈছে। কিমান মানুহে ভোট দিলে, তেতিয়া এইবিলাক পাৰ্চেণ্টেজৰ কথা নকয়, গোটেই গাঁৱৰ মানুহ ঢালি বাকি আহিছে বুলি ক'লে। চব মানুহ আহিছে বুলিয়ে ধৰক, বাকী নাই ভোট কৰোঁ ঘৰত আৰু কোনো। তাৰপিছত এনেকৈ চাওঁ যি এই
এখন তেওঁলোকে তেতিয়া তাত এখন মানে হেৰি মাৰ্কিন কাপোৰ হেৰি হিচাপে থৈ দিছে আৰু তাত আমি চাই দেখিছোঁ যে গোটেই মাৰ্বল কাপোৰত মানে হেৰি মাৰিছে ষ্টাম্প তেতিয়া আমি তেওঁক ক'লোঁ আপুনি প্ৰিচাইডিং অফিচাৰ হৈ থকা অৱস্থাত গোটেই মানুহবিলাকেতো ভোটটো হেৰিত দিয়া নাই বেলেট পেপাৰত দিয়া নাই ভোট দিছে এই কাপোৰখনতহে তেতিয়া তেওঁ বান্ধাত ব্যস্ত আছে কৈছে চনৰ ৰ'ব মই আপোনাক কম আপুনি বোলা নাই তোমালোকক কৈ আছোঁ ৰ'ব কৈ আছোঁ বুলি তেওঁ বান্ধি উঠি গৈ পেলাই হাঁহি মাৰি ক'লে আমি কিবা কাৰণত এই ষ্টাম্পটোত যদি চিয়াহী নালাগে গতিকে ভোটটো বেয়া হ'ব পাৰে ভুল হ'ব পাৰে গতিকে প্ৰথমতে আমি চিয়াহী লগাইছোঁ নে নাই মাৰি কাপোৰখনত চাই তাৰপিছত আকৌ ইয়াত মৰাও মানে চিয়াহী লগাই উঠি আকৌ ভোটত মাৰে মইতো চক খাই গ'লোঁ আৰু যাক আমি মিয়া বুলি কওঁ সেইবিলাক মানুহ ইমান পলিটিকেলি ইমান এডভান্স যিটো কথা আমি কল্পনা কৰিব পৰা নাছিলোঁ কৰিছোঁ যে এইটোৱে গোটেই আমাৰ পলিটিকেল অধিকাৰটো লৈ যাব তেতিয়াই কৈছিল আপুনি তেতিয়া ভাবিছোঁ 70 দশকতে 71 চনত সেইটো কথা মই ভাবিছিলোঁ গতিকে এইটোৰ কিবা হেচনেছ কৰিব লাগিব নহ'লে অসমৰ অস্তিত্ব একেবাৰে তেতিয়া আপুনি আছুত আছিল মই তেতিয়া মঙলদৈ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ জেনেৰেল ছেক্ৰেটাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ জেনেৰেল ছেক্ৰেটাৰী সেই সময়ত আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ মই প্ৰেছিডেণ্ট আন্তঃমঙলদৈ ছাত্ৰ সন্থা মানে মঙলদৈ টাউনৰ ওচৰ চুবুৰীয়া আৰু মঙলদৈ টাউনৰ ভিতৰৰ যিকেইখন স্কুল আছে তাৰে জেনেৰেল ছেক্ৰেটাৰীসকলক সেই সময়ত আপুনি ডেকাও হোৱা নাই কিশোৰ বুলিয়ে কম এতিয়াৰ বয়সত চাব গ'লে সেই সময়তে আপুনি চিন্তা কৰিছে যে 71ৰ এই কথা নহয় যেতিয়া মই দেখিলোঁ ভোটটো মাৰাৰ আগত কাপোৰখনত মাৰি চাইছে চিয়াহী লাগে নে নাই এইটোতো আমাৰ খিলঞ্জীয়া মানুহবিলাকৰ কোনোদিন নাভাবে মই নিজে ভবা নাছিলোঁ তাৰপিছত মই বুজিলোঁ যে এওঁলোকক কোনোবাই ট্ৰেইনিং দিছে একদম ট্ৰেইন আপ আৰু এখেতসকলে এটা সময়ত অসমৰ মানুহৰ পৰা অসমৰ খিলঞ্জীয়া মানুহৰ পৰা আৰি লৈ যাব তেতিয়া আমি খিলঞ্জীয়া মানুহ বুলি কওঁতে আমি মানে খাছ অসমীয়াখিনিকহে বুজিছোঁ আনকি হিন্দু বেংগলীকো আমি নাভাবোঁ খিলঞ্জীয়া বুলি নাভাবোঁ আৰু আমি বড়োখিনিক খিলঞ্জীয়া বুলি ভাবোঁ আমাৰ ট্ৰাইবেলখিনিক খিলঞ্জীয়া বুলি ভাবোঁ তো সেই চিন্তাধাৰাটো পিছলৈ মই আছুৰ মজিয়ালৈ লৈ গ'লোঁ আছুৰ মজিয়াই আছুই একচেপ্ট কৰিলে আৰু গোটেই গৈ এটা সময়ত আমাৰ এই জাতীয়তাবাদী আন্দোলনটো জাতীয়তাবাদী ধাৰাটো গোটেই হেৰিত একচেপ্ট কৰিলে 71 চনত তেতিয়া জাতীয়তাবাদী দল নাই পূৰ্বাঞ্চল লোক পৰিষদ নাই মানে জাতীয় ভাৱটো মই খুব আমাৰ অম্বিকাগিৰি ৰায়চৌধুৰীৰ কিতাপ মানে কবিতাবিলাক পঢ়িছিলোঁ গতিকে তেখেতৰ সেই বিপ্লৱী ধাৰাটোৰ মানে এটাই কথা এতিয়াও ভাবোঁ মই কেতিয়াবা বিজেপি এজিপি মোক পাৰ্থক্য সোধে মই কেতিয়াবা কৈ দিওঁ এজিপিয়ে আমি অসমীয়া খিলঞ্জীয়া মানুহৰ কথা ভাবোঁ আৰু বিজেপিয়ে মাৰোৱাৰী বিহাৰী উৰিয়া সকলো মানুহে কথা ভাবে কিন্তু আমি অসমীয়া মানুহক লৈয়ে ব্যস্ত আছোঁ গতিকে এইটোৱে মানে চিম্পল কথা এনেকৈ দুই এজন মানুহে মোৰ লগত কিবা সেই সময়ত জাতীয়তাবাদী শিবিৰৰ নেতা হিচাপে আপুনি সন্মুখত কাক দেখিছিল তাৰ মই আপোনাক ক'ম সেইটো কথা তাৰ সেই সময়ত কিন্তু আপুনি নিশ্চয় জানে আৰু বাতৰি কাগজবিলাক পুৰণি বাতৰি কাগজবিলাক চাব সদৌ অসম ছাত্ৰ সন্থাৰ বাহিৰে জাতীয়তাবাদৰ কথা কোৱা মঞ্চ আৰু বেলেগ নাছিল একদম সঁচা কথা পিছত গৈ আমাৰ ৰমেন বৰুৱাৰ ককায়েক গিৰিশ বৰুৱা আৰু নগেন হাজৰিকা আৰু এজন কি আলি আছিলে মই পাহৰিলোঁ ডক্টৰ নাছেৰ আহমেদ এখেতসকল কেইজনমানৰ নেতৃত্বত জাতীয়তাবাদী দল হৈছিল প্ৰথম আৰম্ভ কৰিছে তেওঁলোকে
তাৰপিছতে তেওঁলোকৰ লগত নিবেদন বৰা ডাঙৰীয়াইও এটা হেৰি কৰিছিলে, কৰি উঠি তেওঁ আমাৰ আছুৰ যিমান প্ৰাক্তন মানুহবিলাকক লগ হৈ তেখেতসকলে পূৰ্বাঞ্চলীয় লোক পৰিষদ গঠন কৰিছিল। আৰু পূৰ্বাঞ্চলীয় লোক পৰিষদটো আচলতে অসম আন্দোলন মানে ইমাৰ্জেঞ্চিৰ পিছত আৰম্ভ হৈছে, কিন্তু ইমাৰ্জেঞ্চিৰ আগত জাতীয়তাবাদী ধাৰাটো জাতীয়তাবাদী দল তেওঁলোকে আৰম্ভ কৰিছিলে। পিছত গৈ জাতীয়তাবাদী দল আৰু পূৰ্বাঞ্চলীয় লোক পৰিষদৰ মাজত এটা ডিভাইড হৈ আছিলে, কিন্তু জাতীয়তাবাদী দল এজ এ হোল AGP সোমাই গৈছিল। আৰু আছুইহে এই সময়ত এই ধাৰাটো আৰম্ভ কৰিছিল। একদম সঁচা কথা। সদৌ অসম ছাত্ৰ সন্থা, অসম গণ পৰিষদ, মই ভাবোঁ সেই আন্দোলন বা তাৰপিছত চুক্তি, চৰকাৰ, আপুনি এজন সাংঘাতিক প্ৰত্যক্ষদৰ্শী আৰু অভিজ্ঞতা তাৰ মাজত আপোনাৰ সোমাই আছে। এই বিষয়টোলৈ মই যাম, কিন্তু অকণমান আপোনাৰ ব্যক্তিগত জীৱনলৈ আহিব খুজিছোঁ। চিপাঝাৰলৈ আপোনাক লৈ যাব খুজিছোঁ। চিপাঝাৰৰ সেই পৰিৱেশ, ঘৰৰ পৰিয়াল, কোন অকণমান আপোনাৰ পৰা জানি লওঁ আগে। মোৰ দেউতা এজন LP স্কুলৰ টিচাৰ আছিলে। চিপাঝাৰ হায়াৰ ছেকেণ্ডেৰী, তেতিয়া হায়াৰ ছেকেণ্ডেৰী স্কুল হোৱা নাই। চিপাঝাৰ স্কুলত, হাইস্কুলত তেখেত ক্লাছ 10লৈ পঢ়িছিল। 9ৰ পৰা প্ৰমোশ্যন পাইছে 10লৈ। তেতিয়া কংগ্ৰেছৰ ভলণ্টিয়াৰ আছিল। তাৰপিছত দেউতাক মানে পুলিচে বিচাৰিবলৈ ধৰিলে। দেউতাক বিচাৰিবলৈ সৰুতে তেতিয়া আৰু দেউতাই হাৰি দিবলৈ নোৱাৰিলে, মেট্ৰিক পৰীক্ষা দিব নোৱাৰিলে। কিন্তু দেউতাৰ যিবিলাক চিন্তাধাৰা মোৰ জীৱনত, পলিটিকেল লাইফতেই হওক বা সামাজিক লাইফতেই হওক, মোৰ দেউতাৰ পৰা মানে সকলো ক্ষেত্ৰতে, মানুহ যে কয় পিতৃ মাতৃ মানে আদিগুৰু, মোৰ আদিগুৰু পিছৰ ফালত শিক্ষাগুৰু বুলি ধৰি লৈছোঁ, আৰু পিছৰ ফালত মোৰ মানে দীক্ষাগুৰুৰ নিচিনাও হৈছে মোৰ দেউতা। বেছিভাগ কথাই মই দেউতাৰ কথা আজিও মানে মোৰ মনত পৰি থাকে। আৰু মোৰ মা তেতিয়া LP স্কুল পাছ কৰিছিল। তেতিয়া 1935ত মা পাছ কৰিছে LP স্কুল। আৰু আপুনি শুনিলে আচৰিত হ'ব, যিদিনা মাৰ বিয়া হয় সেইদিনাখনে মা পৰাচিত হৈছে, প্ৰায়চিত্ৰ কৰিছে, নহ'লে কইনাক মানে খেলৰ মানুহে বহিব নিদিয়ে। ইয়াৰ মূল কাৰণটো হ'ল তেখেতৰ, মোৰ মাৰ লগত এগৰাকী মুছলিম মহিলাও পঢ়িছিল, ছোৱালীও পঢ়িছিল, আৰু দুয়োটাই সখী বুলি মাতিছিল, বুজিছে। আৰু গতিকে মুছলিম ছোৱালীৰ লগত বহিছে, গতিকে মা বিয়াৰ বহিব নোৱাৰিব। আৰু মা বিয়া হৈছে মানে পুষ্পিতা নোহোৱাৰ আগত, মানে তেতিয়া সেইটো এটা নিয়ম আছিল। বিশেষকৈ মানে আমাৰ হিন্দুবিলাকৰ সেইটোকে মানে আগবিয়া বুলি কয়। আৰু মাকৰ ঘৰত থাকিব যেতিয়ালৈকে পুষ্পিতা নহয়, আৰু পুষ্পিতা হোৱাৰ পিছত ছেকেণ্ড মেৰিয়েজ হয়, আৰু ছেকেণ্ড মেৰিয়েজ গ'লে শহুৰেকৰ ঘৰলৈ যায়। ককাই ভাই আপোনালোকৰ? আমাৰ ককাই ভাই আমি টোটেল 9টা আছিলোঁ। 9টা ল'ৰা ছোৱালী। প্ৰথমজনী আমাৰ বাইদেউ আছিলে, বাইদেউ ঢুকাইছে 1 বছৰ পিছতেই। বাইদেউৰ মানে এই বসন্ত হৈ ঢুকোৱা বুলি কৈ শুনিছোঁ, আমাক কৈছে, আমি দেখা নাই তেতিয়া। আৰু ডাঙৰ দাদা ষ্টেট বেংকৰ ছিনিয়ৰ মেনেজাৰ হৈ ৰিটায়াৰ কৰিছে আজি কিছুদিন, যোৰহাটৰ পৰা শেষত ৰিটায়াৰ হৈছে। তাৰপিছত মাজুদু দাদা আমাৰ ঘৰতে থাকে, আৰু কিন্তু তেওঁ ফৰেষ্টাৰ হিচাপে ফৰেষ্টত আছিলে। আৰু মই কেতিয়াবা তাৰ মোৰ মাজুদু দাদাক লৈ গৌৰৱ কৰোঁ, মানে প্ৰথম ছ'চিয়েল ফৰেষ্ট্ৰি এজন নেওগ বুলি অফিচাৰ আছিল, তেখেতৰ আণ্ডাৰত তেখেত মানে CCF হেৰি আছিলে, ছ'চিয়েল ফৰেষ্ট্ৰি নেওগ। মই ঠিক একজেক্ট নেওগটোৰ নামটো মই পাহৰিলোঁ। তেখেতে মোৰ মাজুদু দাদাক মানে হেৰি কৰিছিলে,
আৰু দাদা মেট্ৰিক পাছ আছিল, গতিকে ডাইৰেক্টলি ফৰেষ্টাৰ হিচাপে সোমাইছিলে। আৰু বাইহাটা চাৰিআলিৰ পৰা একেবাৰে ৰৌতালৈ নেশ্যনেল হাইৱেৰ দুই কাষে যিমান ৰাস্তা হেৰি আছে গছ গছনি, সেই গছ গছনিবিলাক ৰোৱাৰ ক্ষেত্ৰত তাৰ অৱদান আছে। আৰু 3 নম্বৰ মই 4 নম্বৰজন মোৰ শ্বহীদ দয়ানাথ শৰ্মা। 5 নম্বৰটো এতিয়া তেওঁ ৰেঞ্জাৰ, ধেমাজিত ৰেঞ্জাৰ। গতিকে মোৰ এই হেৰি, কিন্তু আমাৰ ভণ্টি মোৰ তলত গোটেইকেইটা ভণ্টি। ল'ৰাৰ ভিতৰত আপুনি সৰু ল'ৰা? সৰু নহয়, মোৰ তলত এই শ্বহীদটো, শ্বহীদৰ তলত আৰু এটা আছে। কিন্তু ইন বিটুইন ঠিক মোৰ ইমিডিয়েট ছিষ্টাৰ আছিলে ৰত্না বুলি। অলপ আমাৰ গোটেই ঘৰখনৰ ভিতৰত মানে ৰত্না খুব শান্ত আছিল, আমি অলপ দুষ্ট আছিলোঁ মানে। আৰু ৰত্নাৰ তলত সৌম্য বুলি মোৰ এতিয়াও আছে। আৰু তাৰ তলত মানে সেই ছোৱালী একেবাৰে সৰু ভণ্টিগৰাকী পঢ়া শুনাত খুব চোকা আছিলে, দীপিকা শৰ্মা বুলি। আমাৰ ইয়াত গুৱাহাটীৰ শান্তিপুৰৰ ভৰলুমুখ হেৰিত টিচাৰ হৈ তেওঁ ৰিটায়াৰ কৰিছিল। ৰিটায়াৰ কৰাৰ প্ৰায় 3 মাহমান পিছতে ঢুকাই থাকিলে, আজি 2 বছৰ আগত। আৰু সেই ভণ্টিগৰাকীৰ পিছত মোৰ এই শ্বহীদ ভাইটো, আৰু শ্বহীদ ভাইৰ পিছত আৰু এটা দেৱব্ৰত শৰ্মা বুলি, সি আৰু 3 বছৰমান আছে ৰিটায়াৰমেণ্ট হ'বলৈ। আপোনাক মই প্ৰায় 1.5 দশক 2 দশক লগ পাইছোঁ। মই সদায় এটা প্ৰশ্ন সোধা নাছিলোঁ, আজি সেই প্ৰশ্নটো মই সুধিম। খুব হাঁহিমুখীয়া মানুহ আপুনি, আৰু খুব ফূৰ্তিবাজ মানুহ আপুনি। মোৰ এনেকুৱা লাগে যে পৰিয়ালৰ প্ৰতি, পৰিয়ালৰ মাজত থকা এটা দায়বদ্ধতা, যিটো বস্তু আজিৰ যুগত বহুত নোহোৱা হৈ আছে, সাংঘাতিক দায়বদ্ধ আপুনি। ঘৰখন, চিপাঝাৰৰ ঘৰখন, এতিয়াও আপুনি কৈ থাকোঁতে যিটো উৎসাহেৰে আপুনি কৈ আছে, এই পৰিয়ালৰ মাজত থকাৰ যিটো মাদকতা, সেই মাদকতা এজন মানুহৰ জীৱন সংগ্ৰামতো যথেষ্ট সহায় কৰে দাদা? সহায় একেবাৰে বহুত কৰিছে সহায়। মোৰ দেউতা মানে স্বাধীনতা সংগ্ৰামী আছিল আৰু পূৰা গান্ধীবাদী মানুহ আছিল। দেউতাই আমাৰ লগত গধূলি ভাত খাম আমি তেতিয়া মাটিত বহি ভাত খাওঁ। ডাইনিং টেবুল নাই কাৰো, আমাৰ গাঁওখনতেই নাই। ডাইনিং টেবুলত বহি জীৱনত আমি মানে ভাত খাই পোৱা নাই। সদায় হেৰিত বহোঁ, মাটিত বহোঁ, দেউতা একদম মাজত বহে, আমি বাকীকেইজন একেলগে বহে। আমি এটা ছাইডত বহোঁ, ভণ্টিহঁতো এটা ছাইডত বহে। আৰু দেউতাই মানে দৰ্শন দি যায় সেইখিনি সময়ত। দেউতাই খায় আমাৰ লগত ভাত খাই থাকোঁতে। দেউতাৰ মা, তাৰমানে মোৰ আইতাই খায়, কিন্তু মা ভাতটো দি থাকে। তাত সহায় কৰা মানুহ কোনো নাই। দেউতাই কেতিয়াবা মানে আমাৰ, আৰু দেউতাৰ এটা স্বভাৱ আছিল, কোনো দিন বিশেষকৈ দুপৰীয়াৰ মানে যিটো আমাৰ আহাৰ, সেই আহাৰটো তেওঁ মানে দুপৰীয়াৰ সাজ ভাত অতিথি নোহোৱাকৈ নাখাইছিল। আৰু অতিথি কোন আছিল? আমাৰ ওচৰৰে সন্মুখেৰে যোনে যায়, আমাৰ চোতালখনত বহি, মানে আমাৰ ঘৰৰ বাৰাণ্ডাখনত বহি, বাৰাণ্ডাখন ৰাস্তাৰ ফালে দেউতাই চাই থাকে, যিজনে যায় তাক তৎক্ষণাত মাতি আনে। মানে তেতিয়া দেউতাই খায়। আৰু ময়ো এতিয়া এই স্বভাৱটো মই ৰাখিছোঁ, ৰাতি মই অতিথি নহ'লে ভাত অকলে নাখাওঁ। অকলে নাখাওঁৱে মই, নোৱাৰিলে মোৰ পাইলতটো হ'লেও মাতি আনি মোৰ লগত বহাই পেলাই ভাতটো খুৱাই দিওঁ। আপুনি আৰম্ভণিতে কৈছে যে শিক্ষা দীক্ষা সকলো আপোনাক দেউতাই দিছে। দেউতাই আপোনাক নিয়ন্ত্ৰণো কৰিছে পৰিস্থিতি চাই। পিতৃৰ লগত সন্তানৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কই কি দিব পাৰে আপুনি বেছি ভালকৈ জানে তাতকৈ। অকণমান দেউতাৰ লগত সম্পৰ্ক। দেউতাৰ কথাটো হ'ল, দেউতা মুক্তিযুঁজাৰু আছিল। আৰু এই মুক্তিযুঁজাৰু থকাৰ কাৰণে দেউতাই যিমান আন্দোলনত মানে অভিজ্ঞতা আছিল, সেই অভিজ্ঞতাবোৰ আমাৰ লগত শ্বেয়াৰ কৰিছিল। আৰু মই মানে আমাৰ হেৰিলৈ যাওঁতে, LP স্কুলখনলৈ যাওঁতে মই বহুত প্ৰায় 10 বিঘামান পুখুৰী এটা আছিলে, ডাঙৰ পুখুৰী, আহোম ৰজাই খুন্দা পুখুৰী আছিলে। দেউতাই মানে আমাক অলপ ভয় কৰে হেৰি কৰিবলৈ, কাৰণ আমি উৎপত্তি আহিছিলোঁ, আমাৰ মাজতে অলপ কাজিয়া তাজিয়া লাগি থাকে।
ক'ৰবাত কোনোবাই যদি ঠেলা মাৰি দিয়ে তাত পুৰিলেতো হেৰি হ'ব। গতিকে দেউতাই আমাক মানে ক্লাছ 7ত মানে হেৰি লৈ ক খ আছিলে, ক শ্ৰেণীত মই পঢ়া নাই LP স্কুলত, খ শ্ৰেণীত পঢ়া নাই, এইখিনি দেউতাই পঢ়াইছে ঘৰত। আৰু দেউতাৰ সেইটো একদম ডিউটি এটা আছিলে, গধূলি আমাক পঢ়াব আৰু ৰাতিপুৱা দেউতাই আমাক নামাতে, বিচনাৰ পৰা নামাতে। কিন্তু দেউতাৰ বিৰাট ডাঙৰ, তেতিয়া 18 পোৱা বুলি কয় ওজনৰ মানে তাল এযোৰ আছিল। সেই তালযোৰ লাহে লাহে মাৰি থাকে, মাৰি দেউতাৰ সেই গানটো এতিয়াও মনত আছে, অচ্যুতং কেশৱং ৰাম নাৰায়ণং। এনেকৈ দেউতাই মানে সেই গানটো সৰু সৰুকৈ দি আকৌ ওচৰ চুবুৰীয়াই হেৰি পাব পাৰে, সেই গানৰ হেৰিত আপোনালোক আমি গোটেই কৰিছোঁ। আৰু আমাক দেউতাই এটা কথা আদেশ দিছিলে যে নিজ কৰ্তব্য কৰাটো জানি ল'ব লাগে, যিটো তোমাৰ ডিউটি, এই ডিউটিটো হৈছে এতিয়া তোমালোকৰ পঢ়া। গতিকে তোমালোকক পঢ় বুলি যাতে মই ক'ব নালাগে, আৰু মই ক'ৰবাৰ পৰা আহিলে তোমালোক যেনে নিজৰ নিজৰ জেগাত পঢ়ি থকা সেইটো মই দেখি। আপুনি ডাঙৰ হোৱাৰ পিছতো দেউতাই এই ধৰণে আপোনাক? ডাঙৰ হোৱাৰ পিছতো দেউতা মই MLA হোৱাৰ পিছত বহুত কথা কিছুমান শিকাইছে। এই যে মই আপুনি ক'লে হাঁহি মুখি ফূৰ্তি ফুৰ্তা কৰি থাকোঁ, 2-4টা কওকচোন আপুনি। মই এটা সৰু কথা কওঁ। দেউতাই মোক এদিন ক'লে, মই মানে তেতিয়া অসম আন্দোলনৰ পৰা আহি MLA হৈছোঁ, গাত মানে 91ৰ কথা? নহয় 91ত নহয়, 85ত। 85ত একদম ডেকাত আমিয়ে পৃথিৱী জয় কৰি আহিছোঁ, এইটো মানে আমাৰ ফিলিংছ। আমি আৰু পলিটিকেল কথা আমি বৰ বেছিকৈ নাজানো। অসম আন্দোলনৰ পৰা আহিছোঁ, আমাৰ আন্দোলন কৰাটোৱেই আমাৰ মানে আন্দোলনৰ মানে পেটাৰ্ণত আমি গোটেই হেৰিটো চলাই যাব খোজোঁ। দেউতাই মোক ক'লে যে তোমাৰ কিছুমান মই চাই আছোঁ কথাটো মই ভাল পোৱা নাই। দিলে কি, তুমি কোনোবা মানুহ আন্দোলন বিৰোধী থকা মানুহ, তেতিয়া মানে কংগ্ৰেছ CPM এইবোৰ আন্দোলনৰ বিৰোধী আছিল, এইবোৰ মানুহৰ তুমি যিটো বেয়া ব্যৱহাৰ কৰি আছা, অলপ টানকৈ কথাবোৰ কৈ আছা, এইটো তুমি ক'ব নোৱাৰা। মই ক'লোঁ কিয়? তুমি এতিয়া MLA বিধায়ক, এই বিধায়কৰ তুমি অকল তোমাক ভোট দিয়া মানুহকেইটাৰে চিপাঝাৰৰ বিধায়ক নে? যিবিলাকে ভোট দিয়া নাই তেওঁলোকৰ বিধায়ক কোন? মই ক'লোঁ মই। তেনেহ'লে তুমি ৰাজধৰ্মটো এইটো, তোমাক ভোট দিয়াটো আৰু ভোট নিদিয়াটোৰ মাজত তুমি পাৰ্থক্য আনিব নোৱাৰা। তুমি ক'ব লাগিব যে এয়া চিপাঝাৰৰ ৰাইজ, চিপাঝাৰৰ নাগৰিক, গতিকে তুমি সমানে ব্যৱহাৰ কৰিব লাগিব। মই ক'লোঁ নাই, এইটো তৎক্ষণাত নহ'ব কথাটো, এইটো কথা কৈছোঁ মোৰ ভাষাত। দেউতাই কৈছে নহয়, অহাবাৰ MLA হ'বনে নহয়, ইচ্ছা আছে নাই? তো মই ক'লোঁ আছে। তেতিয়াহ'লে মনত ৰাখিবা, তোমাৰ ওচৰলৈ যিমান ভোট দিয়া মানুহ আহিব, কিছুমানক তুমি কথা কওঁতে তেওঁলোকে আঘাত পাব পাৰে, কিছুমানৰ কাম এটা কৰিব দিছিল কৰিব নোৱাৰিলা, আৰু কিছুমান মানুহ আছে এটা কাম কৰি দিলে আকৌ দ্বিতীয়টো আহিল, দ্বিতীয়টো কৰি দিলে, তৃতীয়টো আহিল, তেতিয়া সেইদিনা তুমি হয়তো কৰি নিদিলা। এইবিলাক মানুহ ক'লৈ যাব? আৰু কিছুমান হ'ব তুমি কাৰোবাক এটা চৰকাৰী চাকৰি দিয়ালা, দিয়াৰ পিছত তেতিয়া MLA বিলাকৰ হেৰিমতে অলপ মৰ্জিত আমি চাকৰি দিব পাৰি নিয়ালা। এই চাকৰিটো পোৱাৰ পিছত সিটো ভাবিব এবাৰতো আমাৰ ঘৰত দিলেই, অহাবাৰলৈ নিদিব পাৰে। এনেধৰণৰ এই ছেট অফ ভোটাৰ, তোমাৰ সমৰ্থকসকলৰ এটা গ্ৰুপ তোমাৰ পৰা আঁতৰি যাব। আঁতৰি গ'লে এই খালী ঠাইখিনি ক'ৰ পৰা পূৰণ কৰিবা? যোনে তোমাক যোৱা বছৰ ভোট দিয়া নাছিল, মই 52,000 ভোট পাইছিলোঁ প্ৰথমবাৰ, যিবিলাকে তোমাক ভোট দিয়া নাছিল সেইবিলাকক তুমি তোমাৰ সপক্ষে আনি সিহঁতৰ হতুৱাই তুমি সেই ভেকুৱামটো মানে যিটো পূৰাব লাগিব। এইটো কোৱাৰ কাৰণে মই সেইদিনাৰ পৰা আপুনি বিশ্বাস কৰক, মোক ভোট দিয়া নিদিয়া এইটো মই নাচাইছিলোঁ। মই কেতিয়াও হিন্দু মুছলমান নাচাইছিলোঁ, মই কেতিয়াও জাত পাতৰ কথা চোৱা নাই। তাৰমানে দেউতাই আপোনাক পূৰা গাইড কৰি আছিল আৰু যদি অকণমান পথৰ পৰা লগে লগে একদম দেউতাই এনেকুৱা নহয়। দেউতা মই মন্ত্ৰী হৈ থাকোঁতে MLA হৈ থাকোঁতেও মোৰ গাড়ীত কোনোদিন উঠা নাই, সদায় ৰঙা বাছত ASTC ৰঙা বাছত আহে বুজিছে। আৰু ইয়াত আমাৰ হেৰিৰ পৰা মাছখোৱাৰ পৰা ইয়ালৈ চিটি বাছত আহে। দেউতা মানে কোনোদিন মই মন্ত্ৰী হৈ থাকোঁতে মন্ত্ৰীৰ গাড়ীত কোনোদিন দেউতাই উঠা নাই। কিন্তু আপোনাৰ
পিতৃৰ লগত যিটো সম্পৰ্ক বা পৰিয়ালৰ লগত যিটো সম্পৰ্ক আজিকালি আমি দেখোঁ এটা বৰ চিন্তাৰ বিষয়। আজিৰ যুগটো আপুনি দেখিছে য'ত আমি এককভাৱে থকা এটা সংস্কৃতি হৈছে, ফ্লেটময় জীৱন হৈছে। যিসকল তৰুণ প্ৰজন্মৰ আত্মহননৰ প্ৰতি সাংঘাতিক আকৰ্ষণ হৈছে, নিসংগতা বাঢ়িছে, অৱসাদ হৈছে। এটা কাৰণ এইটো, অভিভাৱকৰ সৈতে পিতৃ মাতৃৰ সৈতে এটা বন্ধুত্বমূলক সম্পৰ্ক স্থাপন কৰিব নোখোজে, পৰিয়ালৰ সৈতে সম্পৰ্ক স্থাপন কৰিব নোখোজে। এইটো এটা খুব ডাঙৰ বস্তু। নাই মানে আপুনি চাওক, এই গোটেই কথাটো হৈছে কি, মানে মাক দেউতাকৰো মানে পিতৃদোষে মূৰ্খতা, মাতৃদোষে উদ্মাতা, বংশদোষে কুদাতা, দুটাই কোৱা কথা। আৰু কৈছে ঋণগ্ৰস্ত পিতৃ, যদি কোনোবা পৰিয়ালত দেউতাকটো ঋণ এৰি থৈ যায়, অতি স্নেহা মাতৃ, যিখিনি মৰম কৰিব লাগে তাতকৈ যদি বেছি মৰম কৰে, আৰু উদণ্ড পুত্ৰ বা পুত্ৰী, বংশৰ শত্ৰু বুলি কৈছে। এতিয়াও মই দেউতাই কোৱা কথা কিছুমান মই পাব্লিক মিটিঙত, বিশেষকৈ মই ডেকা ল'ৰা ছোৱালী দেখিলে বা কিছুমান গাৰ্জেন ভালকৈ মাক দেউতাকক দেখিলে, এতিয়া আমাৰ এই কথাটো হৈছে কি, ল'ৰা এজন বা ছোৱালী মানে ল'ৰা পঢ়ি তেওঁলোকৰ হেৰিটো কম হ'ল। এতিয়া আপুনি চাব, যাৰ এটা সন্তান, সেই সন্তানটোৰ পিছৰ নাতিবোৰৰ কাৰণে খুৰাক বা মাহীয়েক বা মোমায়েক এইবিলাক টান নোহোৱা হৈ যাব। চাইনাত যিটো গণ্ডগোলটো হৈছে, সিহঁতে ক'লে যে ওৱান কাপল ওৱান চাইল্ড, ওৱান কাপল ওৱান কিডছ বুলি কোৱাৰ লগে লগে কি হৈ গ'ল, এটা কেঁচুৱাৰ নিজৰ মাক দেউতাক আছে, মাক দেউতাকৰ মাক দেউতাক আছে, আকৌ মাকৰো মাক দেউতাক আছে। গতিকে চাব, নিজৰ বাহিৰৰ পৰা চাৰিটা আহিল আৰু নিজৰ মাক বাপেক আছে এই ছটা। এটা কেঁচুৱাই কি কৰিছে, তাত মাখি পৰিব নিদিয়ে। গতিকে হোৱাট ইজ হোৱাইট, কোনটো শুদ্ধ, হোৱাট ইজ ব্লেক, সেই কথাটো শিকাবলৈ মাক দেউতাকে পাহৰি যায়। এতিয়া মই কৈছোঁ, একদম দেখোঁ কাৰোবাৰ ঘৰত গ'লে মোক প্ৰব্লেমটো কৰে, সৰু ল'ৰা ছোৱালী দেখিলে মই অলপ কথা পাতোঁ, নাই ইয়াৰ বৰ ডাঙৰ কথা হ'ল এতিয়া মোবাইল নেৰে। তাৰপিছত মই দেখিছোঁ, যিবিলাকৰ মাক দেউতাক সদায় মোবাইলত ব্যস্ত হৈ থাকে, তেওঁলোকৰ কি অধিকাৰ আছে কেঁচুৱাটোক মোবাইল নাচাব বুলি কোৱা? মাকক চাই থাকে, দেউতাকক চোৱা থাকে। আৰু অলপ কান্দা কাটা কৰিলে, ভাত নাখাওঁ বুলি ক'লে, আগতে আমাক জোৰ কৰি ভাতটো খুৱাইছিল। আমি ভাল পোৱা বস্তু আনে, বুজিছে। মই আগতে মানে চেং মাছ বুলি এটা মাছ আছিলে, তাৰে পোৰা মাছটো, চেং মাছৰ পোৰা খাই ভাল পাইছোঁ। আৰু আঠিয়া কল আছিলে, আঠিয়া কলটো আমি মানে পঁইতা ভাতত সানি খাওঁ। আকৌ কেতিয়াবা পিঁয়াজ টিয়াজ সেই সময়ত বৰ বেছি নচলে, জলকীয়া, অলপ নিমখ আৰু কেঁচা মিঠাতেল অলপ সেই পঁইতা ভাতত অলপ পেলাই দিওঁ, সেইটো এটা বেলেগ টেষ্ট হয়। আপুনি এটা খুব চুই যোৱা কথা ক'লে। আমাৰ পৰিয়ালৰ, আমি পৰিয়াল পৰিকল্পনাত খিলঞ্জীয়াসকল সাংঘাতিকভাৱে সচেতন হৈ আমাৰ পৰিয়ালবিলাকৰ এটাই সন্তান, সন্তান, মাহীয়েক পেহীয়েক। মই কৈ দিলোঁ 20 বছৰ পিছত, 20 বছৰ নহয়, পিছত কেইবছৰমান পিছত দেখিব মাহীয়েকৰ কনচেপ্ট নোহোৱা হৈ গ'ল। খুৰাক মানে কি নহ'ব, পেহীয়েক মানে কি নাজানিব, পেহীয়েক বুলি নাজানিব, মামীয়েক কোন নাহে সেইটো কথা নাজানিব। এটা সময়ত মোৰ এটা নাতি, মোৰ ল'ৰা ছোৱালীজনীৰ নাতি, এতিয়া মোৰ তেওঁলোকৰ বোধকৰ মোৰ জোঁৱাই আৰু মোৰ ছোৱালীৰ পৰিকল্পনা এটা সন্তানতে হেৰি হ'ব। এতিয়া মই একো মাতা নাই, কিন্তু মই ভাবিছোঁ এতিয়া মোৰ সেই নাতিটো যিদিনা বাপেক হ'ব, সি এটা সন্তানৰ হ'ব, দেউতাক হ'ব, সেইদিনা সেই সন্তানটোৰ মোমায়েক নাই, বা সেই সন্তানটোৰ পেহাক নাই, সেই সন্তানটোৰ খুৰাক নাই। ছ'চাইটিৰ কথাটো, গোটেই কথাবোৰ মানে কিছুমান নেগেটিভ কথাই মানে আমাক হেৰি কৰে। গতিকে মোৰ দেউতাটো এনেকুৱা আছিলে, দেউতা যে আমাক যিটো বেয়া কথা, সেই বেয়া কথাটো আমি ভাত পানী খোৱাৰ পিছত সদায় গধূলি বিশেষকৈ আমি গোটেইবিলাক লগ হৈ আমি মানে অলপ
তেতিয়া আমাৰ ঘৰতে গাঁওখনৰ ভিতৰত ৰেডিঅ' এটা আছে ৰেডিঅ' আৰু বেলেগ ঠাইত নাছিলে তেতিয়া চাইনা যুদ্ধত 62ত আমাৰ ঘৰলৈ গোটেই মানুহবিলাক আহে ৰেডিঅ'টো শুনিবলৈ ৰেডিঅ'ত কি দিছে কি কেনেকুৱা কথাটো এতিয়া আমাৰ কোনটো বেয়া কোনটো ভাল কি হ'ব কি নহ'ব এইবোৰ কথা কৈছে আৰু দেউতাই যে ক'লে যে মই ক'ৰবাৰ পৰা আহি তোমালোকে পঢ়ি থকা দেখিলেই মই ভাল পাম আৰু মই আটাইতকৈ দুখ পাম সেইদিনাই যিদিনাই তোমালোকে পঢ়ি নাথাকিবা আপোনালোকে আখৰ সেয়া পালন কৰিছিলে সেই সময়ত সেইটো কথাটো মনত ৰাখিব আমাৰ জেনেৰেশ্যনটো বৰ মানে দুষ্প্ৰাপ্য জেনেৰেশ্যন হ'ম কিয় আমিয়ে একমাত্ৰ গাৰ্জেন মানে জেনেৰেশ্যন আমাৰ জেনেৰেশ্যনটোৰ কথা কৈছোঁ আপোনাৰ ক্ষেত্ৰত অলপমান ব্যতিক্ৰম হ'ব পাৰে যিয়ে মাক দেউতাকৰ কথা মতে আমি পঢ়িলোঁ মাক দেউতাৰ কথা মতে আমি বিয়া বাৰু কৰালোঁ আৰু আমি এতিয়া প্ৰথম জেনেৰেশ্যন যিয়ে ল'ৰা ছোৱালীৰ কথা মতে চলিবলগীয়া হৈছে দুষ্প্ৰাপ্য জেনেৰেশ্যন এফালে পিতৃ মাতৃৰ কথা বতৰা চলিছিল বিয়া বাৰু কৰাইছিল আৰু আজি ল'ৰা ছোৱালীৰ মতে চলি আছে আৰু এটা কথা কওঁ মোৰ দেউতাক মই এটা কুৱেশ্যন কৰিছিলোঁ দেউতাৰ কথা দেউতা পিতিয়াকৰ আমাৰ পিতি বুলি কওঁ পিতাৰ বুলি কওঁ যে পিতাই এটা কথা কোৱাচোন বোলে কোৱা বুলি নকওঁ কওকচোন বুলি কওকচোন আমাৰ মানে আমিতো তুমি বুলি ক'লো কি এতিয়া প্ৰহ্লাদৰ ষ্টৰিটো মোক কৈছা প্ৰহ্লাদে একদম মানে দেউতাকৰ কথা নুশুনিলে আকৌ মোক কৈ আছা দেউতাক মাকৰ কথাই শুনিব লাগে তেতিয়া মোক ক'লে ৰামৰ কথাটো নুশুনা কিয় শুনিছিল এতিয়া মই কনফিউজ আজিও কনফিউজ এতিয়া মোৰ নাতিটোক মই কি কওঁ যে প্ৰহ্লাদৰ কথা তুমি কথা নুশুনিবা আৰু ৰামৰ কথা মতেহে চলা আপোনাৰো কম মই নিজে কনফিউজ আপোনাৰ বিয়াৰ লগত আপুনি দেউতাৰ অনুমতি লৈছিল দেউতাৰ বিয়াৰটো এটা ইণ্টাৰেষ্টিং মই ডেকা ল'ৰাবিলাকক এতিয়া লগ পালে ডেকা ছোৱালীবিলাকক লগ পালে সেই কথাটো কওঁ মিটিংবিলাকতো কওঁ মানে দেউতাই কোৱা মতে মই MLA হ'লোঁ MLA হোৱাৰ পিছত মানে দেউতাই মোৰ কাৰণে ছোৱালী বিচাৰিল এদিন আহিল আৰু মই বিয়া নহওঁ বুলি ভাবি আছিলোঁ এতিয়া দেউতাই মোক ক'লে হ'বা সাৱধান তুমিতো বাৰু এতিয়ালৈকে তোমাৰ কোনোবা ছোৱালী ঠিক ঠাকটো কৰা নাই মই জানাত আৰু আমাৰ এই সময়ত এইটো কথা নচলিছিল খুব ৰেয়াৰ মানে মোৰ লগৰ জেনেৰেশ্যনৰ আপুনি চাব মানে 95% আমি মানে মা দেউতাৰ মতে বিয়া হোৱা 95 তাতে দুই এটা আছে এক্সেপশ্যন কিছুমান দেউতাই ক'লে মই এটা কথা মনত ৰাখিবি কিন্তু মাকক ক'লে কি বিয়া পাতিব লাগিব কাৰণ বয়স হোৱাৰ পিছত এটা লগৰীয়া লাগে সেইটোৱেই কথা বিয়া পতাৰ অন্য কথা নাই গতিকে তুমি মই ফৰ্মুলা এটা দিওঁ সেইমতে চলিবা নহ'লে কি বিয়াৰ আগত বিউটি বিয়াৰ পিছত শান্তি এতিয়া তোমাক কোনটো লাগে বিউটিটো লাগে নে শান্তিটো লাগে আমাৰ গাঁৱৰ কিছুমান উদাহৰণ দিলে ধুনীয়া ধুনীয়া যিবিলাক বোৱাৰী আছে সিহঁতৰ মাজত কাজিয়া কি কাজিয়া মানে গিৰিয়েক আহি আগতে মানে গিৰিয়েক ঘৈণীয়েকবিলাকে গিৰিয়েকক সন্দেহ নকৰিছিল বিশেষকৈ আমাৰ গাঁৱত যিটো দেখিছোঁ এতিয়া দুইফালৰ পৰা সন্দেহ বুজিছে কৈছে যে য'ত বিউটিটো আছে তাতে কি কৰে গিৰিয়েকে সন্দেহ কৰে সন্দেহ কৰাৰ পিছত এনেকুৱা কথাটো হয় অশান্তি হৈ থাকে গতিকে বিয়াৰ পিছত তোমাৰ টাৰ্গেটটো হ'ব লাগিব শান্তি এতিয়া বিয়াৰ আগত তোমালোকে যিটো বিউটি কৰি ঘূৰি ফুৰা এইটো কথাত বেছিকৈ নাযাবা তাৰপিছত মই যেতিয়া কোনোবা প্ৰস্তাৱ আহি আছে মই ৰিজেক্ট কৰি আছোঁ তেতিয়া দেউতা মোক আহিল এনে আহি ক'লে জয় এটা কথা নহয় আমাৰতো বিয়া হ'বই লাগিব সেইদিনা তুমি এগ্ৰী কৰিছা ক'লো তোৰ কথাটো চাইছোঁ মই বুঢ়া বয়সত এনেকুৱা কথা হ'ব পাৰে সেইটো মই চিন্তা কৰোঁ এটা কথা কয় তুমি ছোৱালী মানে সংগী এটা ল'বই লাগিব আৰু মোক এটা বোৱাৰী লাগিবই মানে বংশ কেনেকৈ ৰক্ষা কৰিব লাগে এই সম্পৰ্কত মানে এই দেউতাকে মানে কিছুমান কথা কৈছে
বংশটো কিয় ৰক্ষা কৰিব লাগে। তাৰপিছত মোক ক'লে যে মোক বোৱাৰীটো কেনেকুৱা লাগে তোমাৰ মোৰ যাতে সংঘাত নহয়, তুমি কোনোবা এজনী ছোৱালী চাওঁ বুলি ক'বা আৰু মই এজনী বেলেগ বোৱাৰী বিচাৰিম, সংঘাত হ'ব। গতিকে আমি দুয়োটাই ছোৱালী বিচাৰিম, তুমিও নিজে বিচাৰা আৰু ময়ো নিজাববীয়াকৈ বোৱাৰী বিচাৰিম। এতিয়া বোৱাৰীৰ কি কি গুণ আছে এই বুলি কাগজ এখন দুটাই মানে উলিয়ালে, মোক ক'লে এইখন পঢ়া। মই ফটোকপি কৰি ৰাখিছিলোঁ, মই এতিয়া বিচাৰি পোৱা নাই। প্ৰায় 14টামান গুণ দিলে বোৱাৰীসকল কেনেকুৱা হ'ব লাগে। তাত কিন্তু দেউতাই এবাৰো জাত পাতৰ কথা কোৱা নাছিল। দুটামান কথা কৈছিল, যদি কোনোবা বংশত অলপ মাতাল থাকে, বংশত যদি চাইক'লজিকেল ডিফেক্ট থাকে, মানে আৰু যদি বংশত মানে অলপ চাপৰ মানুহ থাকে, এইবিলাক কৈছে দেউতাই মানে বহুত একদম 14 পুৰুষলৈ এইবিলাকে গৈ এদিন গৈ পটকৈ হেৰি দিব পাৰে। তাৰমানে একেখন তালিকাত আপুনি পত্নী বিচাৰিছে আৰু দেউতাই বোৱাৰী বিচাৰিছে। নাই, মই দুটাকে অলপমান কাটকুট কৰিছে মানে মই কৈছোঁ যে দুটাই মোক আৰু এটা কথা কৈছিলে, ছোৱালীৰ চৰিত্ৰটো এনেকুৱা নহয় যে আজি তুমি বেয়া কৰিব নোৱাৰা, চৰিত্ৰ শুদ্ধ কৰি ল'ব পাৰা, কিন্তু বংশত দুখ থাকিলে সেইটো সিদ্ধ কাৰেক্ট কৰিব তুমি নোৱাৰা। আজি কোনোবাই ছোৱালী এজনীৰ বিৰুদ্ধে, তুমি চাই থকা ছোৱালী এজনীৰ বিৰুদ্ধে কিবা বেলেগ ইণ্টাৰেষ্ট এটা, আমাৰ গাঁৱত মানে খুব এই বিয়া ভাঙি এইবিলাক দেউতাই কৈছে এইবিলাকত মন নিদিবা। কেৰেক্টাৰ এনেকুৱা এটা বস্তু, চৰিত্ৰ এনেকুৱা এটা বস্তু, আজি যিটো তোমাৰ যি চৰিত্ৰ আছে কাইলৈ সেইটো তুমি চেঞ্জ কৰি ল'ব পাৰা। দেউতাৰ প্ৰসংগৰ পৰা আঁতৰিছোঁ, কৈ শেষ নহ'ব। এটা বিশেষ বিষয় মই আপোনাৰ লগত উলিয়াব বিচাৰিছোঁ। আপোনাক ৰাজনীতিক হিচাপে আপুনি জানে, সকলোৱে জানে। আজি অকণমান পৃথক জয়নাথ শৰ্মাকো মানুহে দেখি আছে, কথা শুনি আছে। তাৰ মাজত মোৰ মন চুই যায় যে আপুনি বৌদ্ধিক পৰিমণ্ডলটো তৈয়াৰ কৰিবৰ কাৰণে, শৈক্ষিক দিশত এটা বিশেষ খোজ পেলাবৰ কাৰণে আপুনি বহুত বেলেগ ধৰণৰ ব্যৱসায় কৰিব পাৰিলেহেঁতেন জয়নাথ শৰ্মাই কিন্তু শিক্ষাক বাছি ল'লে, নেৰিমৰ জন্ম দিলে। কেনেকৈ আহিলে চিন্তাটো আপোনাৰ? এইটো আপোনাৰ কথাটো কৈছোঁ, দেউতাৰ এই কথাটোতো দেউতাৰ প্ৰভাৱ আছে। দেউতাৰ প্ৰভাৱ আছে? অঁ, দেউতাই আহি মোক এদিন সুধিলে, মই নতুনকৈ MLA হৈছোঁ, হোৱাত সুধিলে, এই তাতো আৰু বহুত আমাৰ সমষ্টিৰো মানুহ আছে মোৰ ঘৰত, এটা কথা কওঁ জয়নাথ, তই মোক উত্তৰটো দিছোন। বোলে কি? তাজমহলৰ পুতেক কেইটা? মই ক'লোঁ 4টা। কোন কোন? তেতিয়া মই ক'লোঁ দাৰা 1 নম্বৰ, মুৰাদ 2 নম্বৰ, চুজা 3 নম্বৰ, ঔৰংজেব 4 নম্বৰ। তেতিয়া দেউতা হাঁহি মাৰি ক'লে একেবাৰে 0 পালা তুমি। মই ক'লোঁ কিয়? বাকীবিলাকে ক'লে নহয় দেউতা এইটোতো কাৰেক্ট। তেতিয়া ক'লে হয়, এইটো হিষ্ট্ৰী ষ্টুডেণ্টৰ কাৰণে এইটো কাৰেক্ট এনচাৰ। মই যাক সুধিছোঁ মোৰ ল'ৰা, সিটো হিষ্ট্ৰী ষ্টুডেণ্ট নহয়, সি লিডাৰ, মানে লিডাৰ হৈছে, এটা মানে জনপ্ৰতিনিধি। গতিকে তাৰ যিটো হেৰি হ'ব লাগিব, উত্তৰ হ'ব লাগিব, এইটো উত্তৰ হোৱা নাই। ই ৰাজনৈতিকভাৱে উত্তৰটো দিব লাগিব। তুমি 0 পাইছা। মই বোলো কেনেকৈ হ'ব যে এই 4টাই পুতেক? তেতিয়া দেউতাই ক'লে শুনা, চবে সুধিলে, দেউতা আপুনি কওক কি কথা, আমিও নাজানো। তেতিয়া ক'লে যে চোৱা তুমি, শ্বাহজাহানৰ পুতেক সেই 4জন নহয়, তুমি কোৱাজন ৰাজনৈতিকৰ দৃষ্টিভংগীত শ্বাহজাহানৰ পুতেক এটা, সেইটো হৈছে তাজমহল। পৃথিৱীত আজিৰ দিনটোত শ্বাহজাহান মৰা নাই কিয়? তাজমহলৰ দাদাৰ কাৰণে নহয়, চুজৰ কাৰণে নহয়, বহুত ডাঙৰ মেছেজ আছে তাৰ মাজত, সাংঘাতিক মেছেজ আছে। গতিকে তুমি জীৱনত এনে এটা কাম কৰা এইটো। আৰু আমাৰ মানে তেতিয়া মদৰ দোকান দিবৰ কাৰণে এটা হেৰি হ'ল। দেউতাই মোক আহি ক'লে যে মই এনেকৈ হেৰিৰ পৰা ৰবীন্দ্ৰনাথ ঠাকুৰৰ কিতাপ পঢ়িছিলোঁ, তাতে এটা কথা শিকিছিলোঁ যে গাখীৰ বাকীত বিক্ৰী কৰি ঘৰে ঘৰে গোৱাল দি গাখীৰ দি ফুৰে, বাকীত বিক্ৰী কৰি। আৰু মদ বেপাৰী কাকো বাকীটো নেদেয় আৰু কাৰো ঘৰত দিবলৈও নাযায়, ডেলিভাৰী দিবলৈ নাযায়। এতিয়া তুমি কোনটো বেপাৰ কৰিবা কিবা কৰিলে? তেতিয়া মই ক'লোঁ মই গাখীৰৰে বেপাৰ কৰিম। সেইকাৰণে মই যিমান দিন 20 বছৰ MLA হৈ আছোঁ, চিপাঝাৰ সমষ্টিত মই এখন মদৰ দোকান দিব নিদিলোঁ। আৰু আপুনি বিশ্বাস কৰক, কোনো মানুহে মদৰ দোকানৰ দৰখাস্তৰ কাৰণে মোৰ তাত ফৰৱাৰ্ড কৰিবলৈ
মোৰ ৰিকমেণ্ডেশ্যন ল'বৰ কাৰণে কোনো মানুহ মোৰ ওচৰলৈ নাহিলে, কোনো মানুহ। আৰু সেই সময়তে মানে আমি ইয়াৰ MLA-বিলাকে লগৰ MLA-বিলাকে কয় আৰু মানে 3 লাখে মিনিমাম একেবাৰে 7 লাখলৈ উঠিছিল মদৰ দোকানৰ লাইচেঞ্চ এখন দিলে। এইবিলাক আমি শুনিছোঁ আৰু বিশেষ কথাটো নাজানো আৰু। কিন্তু মই এটা ষ্টিক কৰিছিলোঁ, মই শিৱাজাৰ সমষ্টিত সিহঁতে গভৰ্ণমেণ্টে ছাৰ্ভে কৰি 10খন দোকান দিব পাৰে বুলি কৈছিলে। আমাৰ কিছুমান চক আছে মানে অলপমান ছেমি আৰবানৰ নিচিনা জেগা আছে, এইবোৰত দিব লাগে। কিন্তু মই বিৰোধিতা কৰিলোঁ, মই দিব নিদিলোঁ। তো আপুনি নিজে যেতিয়া তাৰপিছত মই ভাবিলোঁ যে মইতো তাজমহল বনাব নোৱাৰোঁ। আৰু মোৰ এই ক্ষেত্ৰত মানে মোৰ মিছেজৰো আছে। মোৰ মিছেজৰ দেউতাক আছিলে VC গুৱাহাটী ইউনিভাৰ্চিটি, তেওঁতো ৰিনাউন চাইণ্টিষ্ট আছিল, বটানিষ্ট। আৰু মোৰ মিছেজৰ মাক মালেনিয়া আছিলে পাৰুগুটি বৰুৱা, তেওঁ কটন কলেজৰ প্ৰিন্সিপাল আছিল। গতিকে তেওঁলোকৰ সেই প্ৰভাৱৰ পৰা প্ৰভাৱিত হিচাপে মোৰ মিছেজে মোক এই শিক্ষা সম্পৰ্কত অলপ কৰিছিলে। আৰু সেই মোৰ দেউতাও নিজৰ আছিল। মোৰ মা মানে প্ৰথম বিয়া হৈ অহাৰ পিছত আমাৰ গোটেই গাঁওখনত LP স্কুল পাছ কৰা বোৱাৰী আমাৰ মা আছিল। আৰু সেই সময়ত স্বাধীনতাৰ পিছত মানে 48ৰ পৰা আৰম্ভ কৰিছে বুঢ়া পঢ়ুৱা, এই প্ৰাপ্তবয়স্ক শিক্ষা যিটো বুজিছে, এই বুঢ়া পঢ়ুৱা এটা প্ৰগ্ৰাম কৰিছিলে। মানে গাঁৱে গাঁৱে যিবিলাক শিক্ষিত মানুহ তেওঁলোকক চহী মাৰিবলৈ শিকাইছিল, ক খ শিকাইছিল, পঢ়িবলৈ শিকাইছিল। মানে মোৰ মাৰ বহুত ছাত্ৰী আছিল, ছাত্ৰ আছিলে। মানে বিয়া হোৱাৰ পিছত মানে আৰু দৰমহা পাইছিল, মানে একেলগে দৰমহা পাইছিল এবাৰ বহুত টকাৰ তেতিয়া, বুজিছেনে। 7 মাহৰ দৰমহা পাইছিল 21 টকা। 7 মাহৰ দৰমহা 21 টকা দিছিলে, বুজিছে। এতিয়া দেউতা মা এই দুয়োজনে মানে শিক্ষাৰ লগত খুব জড়িত আছে। ইফালে মোৰ মিছেজৰো শিক্ষাৰ লগত পোনপটীয়াকৈ জড়িত থকা। গতিকে মোৰ ঘৰত এনেকুৱা এটা প্ৰবিবেশ হ'ল। এতিয়া মোৰ ঘৰত মই এদিন মোৰ সৰু ল'ৰাটো যিটো এতিয়া ডক্টৰ হ'ল, এছিষ্টেণ্ট প্ৰফেচাৰ গুৱাহাটী মেডিকেল কলেজৰ, মোক একদিন সুধিলে যে দেউতা তুমি ডক্টৰ নিলিখা কিয়, মা যে লেখে। মানে এইটো পৰিৱেশটো চাব। সেইদিনা মোৰ চেণ্টিমেণ্টত লাগিল, হয়তো মইতো PhD কৰা নাই। তেতিয়া মই গৈ PhD ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ। তেতিয়া PhDৰ কাৰণে আমি এণ্ট্ৰেঞ্চ দিব লগা নাছিলে। গতিকে সেই পৰিৱেশটো থাকিল। আৰু দেউতাই যিটো কথা ক'লে যে শ্বাহজাহানৰ পুতেক তাজমহল, এই কথাটোৱে মই ভাবিলোঁ মইতো এদিন কিবা ঢুকামেই, এদিনতো মই জন্মিছোঁ যেতিয়া ঢুকাব লাগিব। মই ঢুকোৱাৰ পিছত কোনে মনত ৰাখিব মোক। মই স্কুল একেলগে মই 300খন স্কুলক মই LP স্কুলক 61,000 কৰি দিছোঁ, কোনে মনত ৰাখিব। এটা ৰাস্তা আজি মই বনালোঁ, বহুত ৰাস্তা মই বনাইছোঁ। এতিয়া মানে মোৰ পিছৰ MLA-বিলাকে বাহ লয়, এই তাৰে ওপৰত অলপ অলংকাৰ পাতি মানে ৰাস্তাটো পাকা কৰিছে, ফাউণ্ডেশ্যনটো মোৰ, বুজিছেনে। একেলগে মই একেবাৰে প্ৰায় 35টা তেতিয়া পাইপেৰে খুব টিউবৱেল বিচাৰে। বাকী MLA-বিলাকে টিউবৱেল বিচাৰি ফুৰিছিল, মই কিন্তু পাইপ ছিষ্টেমেৰে, এই জল জীৱনৰ যিটো কথা কৈ আছে সেই ছিষ্টেমেৰে মই মানে একেলগে 35টা নিছিলোঁ মোৰ সমষ্টিত। মেডিকেল একেলগে মই 9খন মেডিকেল নিছিলোঁ মোৰ সমষ্টিত। কাছাৰত ধুলেত মানে বৰাকৰ ওপৰত দিব নোৱাৰিলে, সেইখন প্ৰায় 10 বছৰমান মানে চেংচন হৈ আছে, কিন্তু কৰিব নোৱাৰে। এতিয়া তালুকদাৰ বুলি এজন এডিশ্যনেল চিফ ছেক্ৰেটাৰী চাৰ্জত আছিল। আৰু মই MLA হোৱাৰ পিছতে কিন্তু মোৰ এই আপোনাক কথাটো কওঁ, আহিয়ে মই প্ৰথমতে আমাৰ ছেক্ৰেটাৰী পুষ্পেন্দ্ৰ হাজৰিকা বুলি মানুহ এজন আছিলে, তেখেতৰ ওচৰত যাই গ'লোঁ যে মই এছেম্বলিৰ কথা একো নাজানো, আপুনি মোক অলপ শিকাই দিব লাগে। মোৰ ফালে চালে, তুমিয়ে জয়নাথ শৰ্মা নেকি? বোলে হয়। মই এছেম্বলি ইমান বছৰ থাকিলোঁ, কোনোৱে নতুন MLA আহি এই বস্তুটো মোক কোৱা নাই। এতিয়া মই তোমাক চব কথা শিকাই দিম, কিন্তু গধূলি মোৰ তাত তুমি
মোৰ চেম্বাৰত আহিব লাগিব 4টাৰ পিছত গধূলি মোৰ চেম্বাৰত আহিব লাগিব তাৰপিছত তেওঁ যেতিয়া হোৱাৰ দিনাখনে দিবাকৰ তালুকদাৰ বুলি তেখেত এতিয়াও আছে জইণ্ট ছেক্ৰেটাৰী আছিল দিবাকৰ তালুকদাৰ কৰিলে এওঁ ভাল MLA হ'ব আৰু এটা মোক কথা কৈছিলে পুষ্পেন্দ্ৰ হাজৰিকাই তুমি লাজ নকৰিবা এতিয়া আমি লাজ কিয় কৰোঁ মোৰ ভুল হ'ব এই ভাৱটো আহে এই ভাৱটোৱে হৈছে কি নিচাত্মক ভাৱ তুমি লাজ নকৰিবা মই তেতিয়া ক'লোঁ যদি ভুল হৈ গ'ল এছেম্বলিৰ ভিতৰত আমি আছোঁ নহয় আমি শিকাই দিম লগৰ যিমান এছেম্বলিত ছিনিয়ৰ টিচাৰ হেৰি আছে MLA আছে শিকাই দিব তেওঁলোকে ভুল নকৰিলে তোমাকতো শিকাই নিদিয়ে কোনে গতিকে ইমিডিয়েটলি ছাবমিট কৰি দিবা সেইকাৰণে বিধানসভাত ইমান আপুনি সোচ্চাৰ আছিলে শিক্ষা কিন্তু আপুনি লৈ লৈছিলে তাতো মানে কথাটো হৈছে কি মোৰ আজিৰ দিনটোতো 1 ঘণ্টা নপঢ়িলে মোৰ টোপনি নাহে তিলটো দি আজি ৰাতিও মই 11টা বজাত ঘৰ পাইছোঁ আহি 11টা বজাৰ পৰা পাই 11:30 মানৰ পৰা মই 1:30 মান বজালৈ অলপ কমো হ'ব পাৰে মই পঢ়িছোঁ আৰু মোৰ একদম প্ৰিয় কিতাপখন হৈছে এই হেৰিৰ ওপৰত মানে চাণক্যৰ নীতিবচন মই মানে তাত মানে ধৰ্ম পাব চাণক্যৰ সেই নীতিবচনবিলাক পঢ়িলে চাব তাত ধৰ্ম পাব ৰাজনীতি পাব দৰ্শন আছে বুজিছে কালচাৰ আছে মনস্তাত্ত্বিক বিশ্লেষণ কিন্তু মই এনে কওঁ চাণক্যৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁ কিন্তু তিৰোতা মানুহ সম্পৰ্কত নাৰী সম্পৰ্কত কিছুমান বৰ অবজেকশ্যনেবল কথা কৈ গৈছে সঁচা কথা নাৰী সম্পৰ্কত তেখেতৰ ঋণাত্মক বহুত আছে সেইবিলাক কথা মানে মই মানে একমত হ'ব নোৱাৰোঁ তেখেত পণ্ডিত কিন্তু সেই চিন্তাধাৰাটোৰ লগত মোৰ কেতিয়াবা কনফ্লিক্ট হয় আপোনাৰ লগত বিধানসভাৰ কথা পাতি আছিলোঁ গতিকে এটা প্ৰশ্ন মোৰ আহি গৈছে 26 আহি আছে আপুনি ভাবিছে নেকি সমষ্টিৰ পৰা আকৌ এবাৰ চিপাঝাৰৰ পৰা আপুনিতো টিভিৰ মানুহ আপুনি মোতকৈ বেছি জানিব লাগে জানো কাৰণে আপোনাক প্ৰশ্ন সুধিছোঁ যোৱা জুন মাহৰ পৰা আজি এতিয়া জুন হৈ গ'ল 1 বছৰ পাৰ হ'ল দিনক ৰাতি কৰি ৰাতিক দিন ধৰি মই ঘূৰিছোঁ মানুহৰ ওচৰে আৰু তাৰ কাৰণে মই পৰমা ৰাজবংশীক ধন্যবাদ জনাইছোঁ মই বহুত দীঘলীয়া সময়ৰ কাৰণে ৰাজনৈতিক প্ৰতিনিধি হিচাপে মাধৱ ৰাজবংশী আছে কোনোদিন মই পাব্লিকলি কোনোদিন তাচ্ছিল্য কৰি তেওঁক কথা কোৱা নাই সঁচা কথা কোনোদিন পাব্লিক মিটিঙত দিল্লীত গ'লে MP হৈ আছিলে মই তেওঁৰ তাত ভাত খাওঁ যায় পাৰ্চনেল লাইফত আমি দুইজন বন্ধু আছিলোঁ কিন্তু কিছুমান মানে এনেকুৱা কথা আমাৰ হৈ গ'ল আমাৰ বৰ্তমানৰ বহুত মানে অকল পৰমা ৰাজবংশী নহয় বেছিভাগে অসহিষ্ণু কাৰো প্ৰতি তেওঁলোকৰ সহিষ্ণুতা নাই কাৰো প্ৰতি মানে তেওঁৰ অপনেণ্টত তেওঁৰ বিৰুদ্ধে কোনোবাই যদি ভোট দিছে তেওঁৰ বিৰুদ্ধে যদি কিবা এটা থট এটা তেওঁ প্ৰকাশ কৰিছে একদম শত্ৰু হৈ যায় এনেকুৱা MLA পাইছোঁ মানে অপনেণ্ট যদি মিটিঙত থাকে মিটিঙলৈ নাহোঁ বুলি কৈ দিয়ে পাব্লিকক এইবোৰ বৰ বেয়া মেছেজ আমি দিলোঁ তেওঁ মানে মাজতে মোক অলপমান গুলি কেতকী কাউৰী এইবিলাক ক'লে কিন্তু সেই তাতেও মোৰ দেউতাৰ কথাটো আহি দেউতাই কৈছিলে এই ৰাস্তাতে গৈ আছা গৰু এটাই তোমাক খোজ মাৰি দিলে গৰুটোক কি কৰিবা তুমিতো নিজে গৈ খোজ মাৰি নিদিয়া এটা পাগলে তোমাক লগ পালে তোমাক দেখা পাই থু মাৰি দিলে তুমি আকৌ পাগলটোক থু মাৰি দিবা নেকি বাটেৰে যাওঁতে কুকুৰ এটাই তোমাক কামুৰিলে তুমি ওচৰে কামুৰিবা নেকি গতিকে সেই প্ৰতিশোধৰ ৰাজনীতি তুমি নকৰিবা কোনে কিমান ভাল কাম কৰে সেইটো তুমি প্ৰতিযোগিতা কৰা আৰু অপ্ৰাসংগিক কথা কোনোদিন মিটিঙত নক'বা অপ্ৰাসংগিক কথা আৰু শত্ৰুবিলাকৰ পৰা শিকিবলগীয়া কথা আছে শত্ৰুবিলাকৰ পৰা আৰু প্ৰত্যেকটো ভুল তোমাৰ জ্ঞানৰ এটা উৎস প্ৰত্যেকটো শত্ৰু তোমাৰ এলাৰ্টনেছ সচেতন হৈ থকাৰ কাৰণে তেওঁ এটা উৎস মানে এইবোৰ যেতিয়া কথা ক'লে আমাৰ মোক মিটিঙত মাতিলে সেই মিটিঙত তেওঁ নাযায় সেই গাঁৱৰ কোনোবাই মাতিলে চান্দা নিদিয়ে এইবোৰ যেতিয়া মই শুনিলোঁ আৰু পিছত গৈ নিজ কাণে যেতিয়া শুনিলোঁ কুলি কেতেকী কাউৰী যাব ৰেগিলে বুলি ক'লে
তেতিয়া মই বোলো নহয়, মই বহি থাকিলে কথাটো হেৰি নহ'ব। আদাৰৱাইজ মই মানে শেষৰ অন্তিম জীৱনটো মই মানে শিক্ষাবিদ হিচাপে, শিক্ষাৰ লগত হেৰি থকা হিচাপে আৰু বৌদ্ধিক সমাজৰ লগত লগ লাগি ৰাজনৈতিক কৰ্মক্ষেত্ৰৰ পৰা বৌদ্ধিক কৰ্মক্ষেত্ৰলৈ মই গৈছিলোঁ। কিন্তু আপোনাক চিপাঝাৰত প্ৰয়োজনো আছে ৰাজনৈতিক মই সেইটো কথা প্ৰয়োজনো আছে, অস্বীকাৰ নকৰোঁ, অভিজ্ঞতা আছে আপোনাৰ, অভিজ্ঞতা আছে। এই অভিজ্ঞতাই চিপাঝাৰবাসীক সহায় কৰিব। মানে অন্য কথা নহয়, আজি আপুনি যিখন গাঁৱৰে আপুনি নাম ক'ব, মই 10জন মানুহৰ নাম আৰু ঘৰ একদম মই সেইটোকে ক'ব খুজিছোঁ। এখন গাঁৱত মই গৈছিলোঁ আজি কিছুদিন, এই কলিতাপাৰা বুলি, দক্ষিণ কলিতাপাৰা বুলি গাঁও এখন, তালৈ মই গৈছিলোঁ আমাৰ কুৰুৱাৰ ওচৰত। গৈয়ে মই কৈছোঁ যে 85ত মই ইয়াত যেতিয়া আহোঁ, ইয়াত এটা পাকা ঘৰ নাছিল, এটা টিঙৰ ঘৰ আছিল, সেইটো হৈছে মূল মানে নামঘৰটো। তাৰ বাহিৰে এটা হেৰি নাছিলে, টিঙৰ ঘৰ নাছিল। এতিয়াতো আপোনালোকৰ অৱস্থা বৰ ভাল দেখিছোঁ, চবৰ ঘৰৰ পাকা ঘৰ। গতিকে এই পৰিৱৰ্তনবিলাক আহিব। এতিয়া পৰিৱৰ্তনৰ মাজত মানে পিছে আমাৰ পৃথিৱীত কিছুমান হেৰি কথা এভইড কৰি চলোঁ, এইটো নেচাৰ, স্বাভাৱিক কথা। এটা উদাহৰণ মই দিছোঁ, এইটো দেউতাৰে কথা আকৌ। দেউতাই মই মানে খুব লিডাৰগিৰি কৰি থাকোঁ। মোক ক'লে ৰ'বাচোন এটা কথা কয়, মহাত্মা গান্ধীক তুমি জানানে? নে তই জানানে? বোলে মই জানো। এতিয়া মহাত্মা গান্ধীৰ ওপৰত দুটা কথা কওঁ। এই মহাত্মা গান্ধীৰ ডাঙৰ পুতেকটোৰ নাম কি আছিলে? মইতো নাজানো। আপুনি আজিৰ দিনটোত মহাত্মা গান্ধীক নাজানা মানুহ কিমান আছে চাব। কিন্তু মহাত্মা গান্ধীৰ পৰিয়াল সম্পৰ্কত মাক আৰু বাপেকৰ নামটো জানে, কিন্তু তেওঁৰ ল'ৰা ছোৱালী কি কৰিছে কি কৰা নাই এই কথাটো পাহৰণি ইতিহাসৰ পৰা যেন আমি একেবাৰে পাহৰি গৈছোঁ। মহাত্মা গান্ধীৰ ল'ৰাটো ইছলামলৈ হেৰি হৈছিল, ডাঙৰ ল'ৰাটো কনভাৰ্ট হৈছিল, 5 বছৰ মুছলিম হৈ আছিল। তাৰপিছত আকৌ আৰু মহাত্মা গান্ধীৰ সম্পৰ্কত ডাঙৰ কথা এটা ষ্টেটমেণ্ট দিছিল। তেতিয়া ব্ৰিটিছে খুব, তেতিয়া কিছুমান ব্ৰিটিছ গভৰ্ণমেণ্টে হেৰি কৰা স্পনচৰ কৰা পেপাৰ আছিলে, বম্বে টম্বে দেলহি, এটা কথা কৈছিলে যে দেউতাকৰ লগত তেওঁৰ কাজিয়া আছিলে ডাঙৰ ল'ৰাটোৰ লগত। মহাত্মা গান্ধীক যেতিয়া জাতিৰ পিতা বুলি, ফাদাৰ অফ দি নেশ্যন বুলি ক'লে, তেতিয়া তেওঁ কৈছিলে যে তুমি জাতিৰ পিতা হ'লা, কিন্তু আমাৰ পৰিয়ালৰ পিতা হ'ব নোৱাৰিলে। ইউ হেভ ফেইল্ড টু বি দি ফাদাৰ অফ দি ফেমিলি। সেইটো কিমান লিখিছিলে সেই সময়ত, মই দেউতাৰ পৰা শুনিছিলোঁ এইটো কথা। বাৰু আপোনাৰ বেছিক কথাটো হৈছে কি আপোনাৰ চিন্তাধাৰাটো। আৰু পলিটিচিয়ান হিচাপে মই সকলো পলিটিচিয়ান বা উঠি অহা ডেকা ল'ৰা ছোৱালীবোৰক আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিব খোজোঁ যে পলিটিক্সটো কোনো বেয়া কথা নহয়, কিন্তু পলিটিচিয়ানটো এইটো হ'ব লাগে যে 10 বছৰ, মই লোৱা সিদ্ধান্তটো 10 বছৰ পিছত কি হ'ব, মই লোৱা আজিৰ সিদ্ধান্তটো তাৰ এফেক্ট আছে। প্ৰত্যেকখন বিল আপোনাৰ নিশ্চয় মনত আছে, আসাম এছেম্বলিত মই বিৰোধী পক্ষত থাকোঁতে এনে এখন বিল পাছ কৰা নাছিলোঁ মানে যিখনত মই এমেণ্ডমেণ্ট দিয়া নাছিলোঁ। আৰু সেইকাৰণে মই এমেণ্ডমেণ্ট দিওঁ, এমেণ্ডমেণ্ট দিয়াৰ লগে লগে এমেণ্ডমেণ্ট যোনে মুভ কৰে তেওঁৰ এটা ৰাইট থাকে বক্তৃতাটো দি থকা। মোক কেতিয়াবা কিছুমানে বিধায়কবিলাক কৈছে আপুনি যে ইমান কথা কোৱাৰ কাৰণে আপোনাক স্পীকাৰে চান্স দিয়ে, কিয় দিয়ে? সেইখিনিতে মই অলপ কৃপণালী কৰিছিলোঁ। সিহঁতক মেইন কথাটো নকওঁ যে এমেণ্ডমেণ্ট দিলে ইউ কেন কাট মোচন দিলে আপুনি কথা ক'ব পাৰে, বুজিছে? আৰু এছেম্বলিত কিছুমান কথা হয়, আপুনি এটা মোৰ জীৱনত একদম মনত ৰখা বহুত ঘটনা হৈছে। হিতেশ্বৰ শইকীয়াই এটা কথা উলিয়ালে, এই চালফা শব্দটো মই কোৱা প্ৰথম, মানে চাৰুণ্ডাৰ আলফা, তেওঁলোকক 2 লাখ টকা দিব যিবিলাকে আলফা এৰি চাৰুণ্ডাৰ কৰিব, আৰু যিবিলাকে ঢুকাইছে আলফাই গুলিয়ালে 1 লাখ টকা দিব। এই কথা এষাৰ গম পোৱা যেতিয়া হৈছিলে, মানে এই চালফাৰ ওপৰত ডিছকাশ্যন হ'ল, তেতিয়া মই উঠি ক'লোঁ যে এই গ্ৰুপটো এটা সময়ত চালফা বুলি ক'ব, চাৰুণ্ডাৰ আলফা। আপুনি কৈছিলে, কিন্তু এই ঘটনাটো খুব ভাল কৰিছে আপোনালোকে। মূল সুঁতিলৈ মানুহ আনিব বিচাৰিছে আৰু মূল সুঁতিৰ লগত তেওঁলোকক যাতে হেৰি নকৰে। কিন্তু 2টা কথা আপুনি মোক উত্তৰ দিব লাগিব। প্ৰথম কথাটো হ'ল যে জোনা যাক মাৰিছে, যোন মৰিল, এইবিলাকক আপোনালোকে কিমান দিছে? বোলে 1 লাখ টকা। আৰু এতিয়া চালফা যিসকল আহিছিল চাৰুণ্ডাৰ কৰিছে, এওঁলোকক কেনেকৈ দিছে?
হিতেশ্বৰ শইকীয়াই নিজে থিয় হৈ গ'লে 2 লাখ টকা দিছোঁ। মই ক'লোঁ অধ্যক্ষ মহোদয় এইটোতেই কথাটো মোৰ প্ৰশ্নটো, যোনে মাৰিছে সি 2 লাখ, যি মৰিল এইটো কেনেকৈ হ'ব পাৰে? এইটো অসমৰ মানুহ, আপোনালোকে অসমৰ মানুহৰ ওচৰত আপোনালোক এইটো জবাবদেহি হৈ থাকিব। লাষ্টত মোক এছেম্বলিৰ মানে এই জিৰণিৰ সময়ত আহি মোক এই কোনোবা এজন ছেক্ৰেটাৰীয়ে ক'লে আপোনাক চিফ মিনিষ্টাৰে বিচাৰিছে। মই ক'লোঁ এতিয়া এনেই আৰু আমি চিফ মিনিষ্টাৰ পালে আমি সদায় ছাৰ বুলি মাতোঁ, কিন্তু মোৰ স্বভাৱটো অলপমান আপুনি যদিও কৈছে মই অহংকাৰী নহয় বুলি, অলপ অহংকাৰী আছিলে। আৰু হিতেশ্বৰ শইকীয়াৰ প্ৰতি আমাৰ এটা এলাৰ্জি আছিলে, মই ছাৰ বোলা নাই। তেওঁ মোক ক'লে শৰ্মাদেউ এটা কথা কওঁ আপোনাক, আপুনি যিটো প্ৰশ্ন উঠিছে সেইটো বৰ চিন্তনীয় বিষয় হ'ল। আমি এই ছাইডটো চোৱা নাছিলোঁ, এতিয়া কি কৰিলে ভাল হ'ব? এওঁলোকক 1 লাখ টকা এতিয়া কমাব নোৱাৰিম, ইকুৱেল কৰিব নোৱাৰোঁ, গতিকে আৰু 1 লাখ এওঁলোকক দিম। আৰু মই ক'লোঁ এইটো নহয়, 1 লাখে দিছে এইবিলাক পলিচিৰ ওপৰত আৰু ৰেক্টিফিকেশ্যন কৰিব নালাগে, কিন্তু এডিশ্যনেল আপুনি হেৰি মডিফিকেশ্যন এটা কৰক, যে তেওঁলোকৰ ঘৰত এটা চাকৰি দিয়ক, সংস্থাপন দিয়ক। তেতিয়া দেখিব সেই ঘৰৰ মানুহটোৱে লাহে লাহে সেই পৰিয়ালটোৱে মানে মৃতকজনৰ কথাটো পাহৰিবলৈ চেষ্টা চলাব। আৰু আলফাই ডিছকাৰেজ হ'ব, যে আমি মানুহ মাৰিলে সিহঁতক ঘৰত চাকৰি দিয়ে। তেওঁ থিয় হৈ গ'ল, শৰ্মা আপুনি মোক এছেম্বলিত গালি বেছিকৈ নাপাৰিব দেই। এইবিলাক কথা আপোনাৰ পৰা মই জানিবলগীয়া কথা আছে। তাৰপিছত মই আৰু মই ভিজিটৰ আছিলে, মাতি দিলে বিলটো দিবি, মই তেখেতৰ পৰা আহিলোঁ আৰু পিছত সেইধৰণে এৰি ল'লে। এতিয়া আজিৰ দিনটোত আমাৰ গোটেই কথাটো হৈছে কি, এজন মানুহে তেওঁৰ সত্তাটো শুদ্ধ কৰি ল'ব লাগিব, আত্মশুদ্ধি কৰা বুলি কয়। মই পলিটিক্স কৰি আজিকালি বেছিভাগ পলিটিচিয়ানে একেবাৰে তলৰ পৰা ওপৰলৈ বেছিভাগ পলিটিচিয়ানে পলিটিক্সটো এটা আৰ্নিঙৰ চ'ৰ্চ বুলি ভাবে, মানে সেৱাৰ ছাৰ্ভিচৰ চ'ৰ্চ বুলি বা ডাইৰেক্ট হেৰি বুলি নাভাবে। সেইটো আমাৰ মানে এটা ৰাজনীতিত এটা ডাঙৰ কথা হৈছে। মই আশা কৰিম 26ৰ পিছত বিধানসভাত সেই পুৰণি জয়নাথ শৰ্মাক আমি আকৌ লগ পাম। আপুনি আশীৰ্বাদ কৰিব। একদম। আৰু এতিয়া মই গাঁওবিলাকত দেখিছোঁ ৰাইজৰ হেৰি, কিন্তু এইটো আৰু এটা ভয় লগা কথা। এতিয়া মানে আমি ৰাজনৈতিক ফিল্ডৰ ৰাজনীতি কৰাত আৰম্ভ কৰিছিলোঁ আমি পাব্লিক বক্তৃতা দি, ৰাইজৰ লগত কথা পাতি। এতিয়াতো সেই ফিল্ডখন নোহোৱা হৈ গ'ল। এতিয়া ফেচবুক, ছ'চিয়েল মিডিয়া। সেইদিনা মোৰ আগিছে কিবা এটা লিখিছে, এতিয়া মোৰ উকিল টুকিলে কৈছে এওঁলোকৰ ওপৰত FIR দিব লাগে। এতিয়া মই ভাবি আছোঁ যে মোৰ দেউতাৰ কথাক লৈ মনত পৰিছে, কোনোবা এটাই ভাতত কামোৰ মাৰি দিলে মই আকৌ সদায় কামুৰিম নে? ফেচবুকৰ দিন নহয়, কথাটো বেলেগ হৈ গ'ল। এইটো কিন্তু সাংঘাতিক কথা। আৰু AIটো যিটো ওলাল, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, এইটো আৰু কৰিব। সেইদিনা মই এটা দেখিছোঁ মোদীক ছোৱালী এজনীৰ লগত কিবা কিবি চাওকচোন, ফলত বিশ্বাসযোগ্যতা কমি আহিছে মানুহ আজিকালি। আৰু AI কথাটোতো আমাৰ গাঁৱৰ মানুহে আমি চাই থকাৰ কাৰণে আমি গম পাওঁ। গাঁৱৰ মানুহটোৱে AIটো বুজি নাপায়, গতিকে এতিয়া ৰাজনৈতিক ডিজিটেল যুদ্ধ ভয়ংকৰ হৈছে, ডিজিটেল যুদ্ধটো। আৰু ইয়াত এনেকুৱা কথাটো হ'ল, আপোনাক কৈ দিলোঁ, কোনে কাক কিমান গালি পাৰিব পাৰে ইয়াৰ প্ৰতিযোগিতাটোৱে আমিতো বুজি গৈছোঁ। এতিয়া জয়নাথ শৰ্মাক কোনোবা এটা কামত AIত বনাই দি পেলাই দেখুৱালে, আপোনাৰ গাঁৱৰ মানুহ বুজাওঁতে সেইখন অলৰেডি 10% ডেমেজ হৈ যাব। অলৰেডি 10% ডেমেজ হৈ যাব। বহুত সময় কথা পাতিলোঁ বিদায়ৰ সমাগত জয়নাথ শৰ্মা, কিন্তু বিদায়ৰ পূৰ্বে মোৰ কাষৰ যিখন ছবি ডক্টৰ ভূপেন হাজৰিকাৰ লগত আপুনি খুব ডেকা কালৰ ছবি, এইখন সাংস্কৃতিকভাৱেও আপুনি যথেষ্ট সচেতন আছিলে। ভূপেন হাজৰিকাৰ যেতিয়া গোটেই অসমৰ মানুহ গৈছে তেখেতৰ মৃতদেহটো চাবলৈ, মই নগ'লোঁ। তাৰ কাৰণে মোৰ এটা চেণ্টিমেণ্ট আছে। বম্বেলৈ মই নিজে গৈছোঁ, মই ৰেভিনিউ মিনিষ্টাৰ হৈ থাকোঁতে। যাই গ'লোঁ, ভূপেন দা অসম আন্দোলনৰ সময়ত, মানে যেতিয়া আমাৰ জেলৰ পৰা ওলাই আহোঁ 83ৰ পিছত, এইখন আন্দোলনৰ সময়ত নহয়, এইটো মই বিধায়ক হৈ থকা অৱস্থাত। এতিয়া মই তেখেতক যাই ক'লোঁ
যে চাওক মানে তেখেত তেতিয়া মোৰ লগত খুব কনফিডেঞ্চিয়েল আমি দুজন মানে খুব লগ হয় আৰু মই গৈ পেলাই তেখেতক ক'লোঁ ভূপেন দা এটা কথা আপোনাক এটা ৰিকুৱেষ্ট কৰোঁ মই ৰেভিনিউ মিনিষ্টাৰ তেতিয়া আমি 10 বিঘামান মাটি আপোনাক দি দিওঁ আৰু এই 10 বিঘামান মাটিত আপুনি এটা কাম কৰক আপুনি তাতে ঘৰ দুৱাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি কিবা সহায় কৰিম আৰু আপুনি যিমান নিজৰো ইনকাম আছে তাতে মানে আপোনাৰ মৃত্যুৰ সময়ত তাতে আমি হেৰি কৰিব পাৰিম তাৰপিছত সমাধিস্থল কৰিব পাৰিম চব মানে যে তুমি মোক মৰাৰ কথা ক'ব আহিছা মই নাই এদিন মৰিমে নহয় আমি কিন্তু মই আগতীয়াকৈ চিন্তা কৰিছোঁ আপোনাৰ কথাটো কি হ'ব যেতিয়া মানে তেখেত ঢুকালে তাৰপিছত মই 10 বিঘা মাটি দিলোঁ সদা হাজৰিকা দিলোঁ সদা গগৈ সি এখন তাক কৈ পেলাই এখন আমি ট্ৰাষ্ট কৰিলোঁ তাৰপিছত তেখেত মানে সভাপতি ছেক্ৰেটাৰী হ'ল মানে এই মহিলাগৰাকী কল্পনা আজমি মই উপদেষ্টা আৰু আমাৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী সদা গগৈ আৰু দুজনমান আছিলে মাটি দি দিলোঁ মাটি দিয়াৰ পিছত তেওঁ মোক ক'লে যে হেৰি মই মাটিহে দিলে চব এইবিলাক হেৰি বন্ধ একেবাৰে মানে তেতিয়া মই আকৌ এজনক মাতি দিলোঁ মানে মোৰ মঙলদৈ ল'ৰা এটা সি আকৌ ভূপেন দাৰ নামত পগলা পবিত্ৰ হীৰা বুলি মই ক'লোঁ এই তোমাক মই এক কথা মাতি দিওঁ তুমি এইখিনি মাটি তুমি ফিল আপ কৰি দিয়া মিনিমাম 5 বিঘা মাটি ফিল আপ কৰি দিয়া সি ক'লে নাই মই কৰিম ভূপেন দাৰ নামত কৰা কথা নাই কিন্তু মোক 2 কথা মাতি দিব লাগিব আৰু মই যিমান পাৰোঁ কৰি দিম মিনিমাম 7 বিঘা মই কৰি দিম এইবুলি ক'লে তাৰপিছত সি মাটি পেলালেও অলপমান পিছত মাটিটো বিক্ৰী কৰি দিলে ট্ৰাষ্টৰ মাটি বিক্ৰী কৰি ট্ৰাষ্টৰ নামত দিয়া মাটিটো দি দিলে বিক্ৰী কৰি আৰু ট্ৰাষ্টৰ যিটো মানে তেতিয়া আমি 10% লৈছিলোঁ মানে যিখিনি দাম তাৰে 15,000 টকা মূল্য সেই 15,000 টকা মই দিছোঁ কিন্তু মাটিটোতো তেওঁ মানে ছেটেলমেণ্ট হৈ গ'ল মাটিটোতো তেওঁ বিক্ৰী কৰি দিলে দিয়াৰ লগে লগে আমাৰ হেৰি লাজমী মামে বিক্ৰী কৰিলে আৰু সদা গৈ পেলাই হাইকোৰ্টলৈ গুচি গ'ল এদিনটো মোক বম্বেৰ পৰা ফোন কৰিছে ভূপেন দাই মই ফোন কৰি ভূপেন দাই ক'লে যেনে তুমি মোক মাটিটো যদি বিপদত পেলালে নহয় এতিয়া মোক কোৰ্টত মানে আছামী কৰিছে মই বোলো কোন কোৰ্টত মই চক খাই উঠিলোঁ কি হ'ল কথাটো যে এনেকৈ সদায় দিছে কোনোবা এটা গ্ৰুপক লগাই দিছে মই বোলো আপুনিতো মাটিটো কিয় বিক্ৰী কৰিলে আপুনিহে আগত দৌৰিছে সদায়তো দুখ নাই আপোনাক প্ৰতিষ্ঠা কৰিবলৈ আপোনাৰ হেৰিৰ পিছত আমি কি কৰিম সেইটো আপুনি যিমান হেৰি পাইছে পদক পাইছে কিবা পাইছে হেন পাইছে তেন পাইছে এইবিলাক আমি মিউজিয়াম কৰিম আপোনাৰ যিমান বাদ্যযন্ত্ৰ আছিল সেইবিলাক কৰিম যিমান আপোনাৰ ৰেকৰ্ডিং আছিলে সেইবিলাক আমি তাতে ৰাখিম মোৰ ল'ৰা ছোৱালীয়ে ভূপেন দা কোন আছিল তেতিয়াহে কথাটো ভালকৈ জানিব আৰু আপুনি যদি কিবা কাৰণত বম্বেত কিবা আপোনাৰ অঘটন হয় কলকাতাত অঘটন হয় এই কেইজন আপোনাৰ মানে ফ্ৰেণ্ড চাৰ্কলৰ মানুহে আহি আপোনাক হেৰি দিব আৰু অসমৰ বাতৰি কাগজখিনি হেৰফেৰকৈ লিখিব কিন্তু ইফ ছামথিং হেপেন ইন আছাম আপোনাকতো সকলোৱে সন্মান দিব বোলে নহয় তুমি এইটো চম্ভালি দিয়া এইগিলা কথা আৰু মোক আগতে কৈছা তুমি তাৰপিছত মই সদায় ক'লোঁ সদায় কৈছে দাদা আপুনি মাত নিদিব এইবিলাক কথা এইবুলি সদায় গৰম হৈ আছে তাৰপিছত লাহে লাহেকৈ গোটেই আকৌ এতিয়া যে এই শিলহাকত গণ্ডগোলটো হৈ আছে তেতিয়া মই যে ভগৱানে যি কৰে ভালৰ অৰ্থই কৰে ভূপেন দাই অলপমান পইচাৰ পালে কাৰণ আকৌ ঘৰটো ভাঙিলে হয় শিলহাকত এই টেনিছ কলেজ যিখন টেনিছ আপুনি পাৰ হৈ ইফালৰ পৰা যদি গৈ থাকে টেনিছ পাৰ হৈয়ে এই গোটেই মাটিটো তেওঁৰ আছিলে ভূপেন দাৰ প্ৰতি মোৰ সদায় শ্ৰদ্ধা থাকিব কিন্তু ভূপেন দাই আমি বিচৰা মতে সেই ট্ৰাষ্টখনত মাটিখিনি যদি থাকিল হয় আজিৰ দিনটোত আমাৰ ল'ৰা ছোৱালী আজি এটলিষ্ট চাব এতিয়া যিটো ইয়াত হৈছে জেগাটো বৰ ধুনীয়া হেৰিটো ভাল হৈছে কিন্তু ভিতৰত গৈতো আমি একো নাপাওঁ আৰু বহুত কৰিবলগীয়া আছে হয় বহুত কৰিবলগীয়া আছে আপোনাক ধন্যবাদ বহুত সময় কথা পাতিলোঁ প্ৰিয় দৰ্শক আছুতীয়াৰ পৰা বিদায়ৰ সময় সমাগত ডক্টৰ জয়নাথ শৰ্মা ৰাজনীতিৰ দিশেও দেখিলে সাংস্কৃতিক দিশৰ পৰাও আপোনালোকে দেখিলে শিক্ষাৰ দিশত কি কৰিছে সেয়াও গম পালে
তাতোকৈ ডাঙৰ কথা এটা যৌথ পৰিয়ালৰ মাজত পিতৃ মাতৃৰ মাজেদি ডাঙৰ হৈ কেনেকৈ এটা আদৰ্শ পিতৃ মাতৃৰ পৰা লৈ আহিছে, ঘৰখনৰ আত্মীয়তা কেনেকৈ বুকুত লৈ আছে, সেই জয়নাথ শৰ্মাকো আপোনালোকে দেখিলে। আশা কৰোঁ এই অনুষ্ঠানৰ দ্বাৰা কিছু হ'লেও আপোনালোকে উপকৃত হৈছে। আপোনালোকৰ মতামত জনাব। ধন্যবাদ।